বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাতিপুৱাই কাম বনখিনি কৰি আজৰি হ'লোঁ আৰু ছোৱালীজনীক অকণমান পঢ়াবলৈ বহিছোঁ আৰু মনতে আশা কৰি আছোঁ যে বৰদোৱাৰ পৰা এপাক আহিমগৈ। কিন্তু এই বাহিৰত ৰ'দটো কেনেকুৱা মাৰিছে আৰু গৰমটো কথাটো কাকো ক'বই নালাগে। গতিকে মানে একদম দুপৰীয়া যাবলৈ সাহ নহ'ল। সন্ধ্যা গৈ ওলালোগৈ, মানে থান পালোগৈ আমি কীৰ্তন ঘৰ। আৰু মাকো লগ ধৰি যুঁজাবচ লৈ গৈছোঁ। মায়ে মানে ক'ৰবালৈ লগ ধৰিলে নাযাওঁ বুলিয়ে প্ৰথমতে ক'ব। মা মানে ইমানেই সময় নাটনি, মায়ে তাঁতৰশালখনত একদম অনবৰতে বিজি থাকে। কিন্তু বৰদোৱালৈ বুলি কওঁতে আপত্তি নকৰিলে, গ'ল যেনিবা। লগতে আইমনুকো লৈ গৈছোঁ। আৰু বৰদোৱাৰ পৰিৱেশটো দেখিছেনে, ইমান যে সুন্দৰ হৈ আছে। আৰু ভকতসকলৰ এনেধৰণে এই নতুনকৈ এই ঘৰখিনি সাজি দিয়াৰ কাৰণে বহুতখিনি সুবিধা হৈছে আৰু বহুতখিনি সুবিধা হ'ব। আমাৰ অসমৰে গৌৰৱ হয়। তাৰপিছতে আমি গৈছোঁ যে কীৰ্তন ঘৰত সেৱা এটা জনাম আৰু বন্তি লৈছিলোঁ, বন্তি লৈ আহিছোঁ। আৰু সেয়া মানুহজনে বাহিৰৰ পৰাই সেৱা কৰিছে, কাৰণ তেওঁ ধুতিখন পিন্ধি নগ'ল। আৰু আমি ভিতৰলৈ গৈছোঁ। সন্ধ্যা নাম প্ৰসংগৰ যোগাৰ হৈ আছে আৰু ভকত এজনক আমি লগ পালোঁ, তাতে বন্তি গছ দিলোঁ। দি পেলাই আমি সেৱা ধৰিলোঁ আৰু সেৱা কৰি পেলাই এতিয়া ভাবিছোঁ যে গংগাপাৰলৈ এপাক যাম। আৰু এনেকুৱা ধুনীয়া পৰিৱেশ, মানে মায়ে কৈছে যে ইয়াতে থাকিলে একোৱেই নালাগে ন, ইমান যে মানে একোলৈ মনত নপৰে, আচলতে ঘৰলৈও মনত নপৰে, ইমান ধুনীয়া শান্তিৰ এটা পৰিৱেশ। আৰু গংগাপাৰত গৈ যে আৰু ভাল লাগিছে, মানে ইমান গৰম দিনতো যে এনেকুৱা ধুনীয়া বতাহ মাৰি আছে, ইমান ধুনীয়া পৰিৱেশটো। বহুত সময় বহি থাকিবলৈ মন আছিলে, কিন্তু যিহেতু ৰাতি হৈ আহিছে আৰু বতৰটো অকণমান ৰূপটো ভাল নহয়, সেইকাৰণে মানুহজনে অকণ উৎপাত কৰিলে। কিন্তু যি নহওক, অকণমান সময়ৰ কাৰণেই হওক, কিন্তু বিৰাট মানে ভাল লাগিলে গৈ পেলাই। আৰু তাৰপিছতে প্ৰায় 7:30 বজাত আমি তাৰ পৰা উভতি আহিলোঁ।